ঝুমুৰ গীতৰ কথাৰে আপোনালোকৰ মাজত পৰিৱেশন কৰিব বিচাৰিছোঁ। আহকচোন আমি ঝুমুৰটি মাজলৈ যাওঁ। সোনা কানার লাঠি পঢ়ার বিনে নাই গো গতি পড়াশোনা কানার লাঠি পঢ়ার বিনে নাই গো গতি পড়াশোনা কানার লাঠি পঢ়ার বিনে নাই গো গতি চল ভাইয়া স্কুলে যাব চল বহিনী স্কুলে যাব পঢ়ার বিনে নাই গো বুঝালো সবই চল ভাইয়া স্কুলে যাব চল বহিনী স্কুলে যাব পঢ়ার বিনে নাই গো বুঝালো সবই কহিলে কহা যায় না কহিলে গোপান যায় রে চল ভাইয়া স্কুলে যাব চল বহিনী স্কুলে যাব পঢ়ার বিনে নাই গো বুঝালা সবই আন্ধার চল ভাইয়া স্কুলে যাব চল বহিনী স্কুলে যাব পঢ়ার বিনে নাই গো বুঝালা সবই আন্ধার না ছাড়িবে পড়াশোনা সবে কর চল ভায়া পড়ব চল বহিনী লিখব লেখা পড়ার আলোকে সমাজ গঢ়িব পড়াশোনা কানার লাঠি পঢ়ার বিনে নাই গো গতি চল ভায়া স্কুলে যাব চল বহিনী স্কুলে যাব মানে আমাৰ বেটি সুস্থৰূপ হৈছে তাইৰ মাক বাপ ভাই চব সুস্থৰূপত পৰিল তাইৰো সুস্থৰূপ হৈছে আমি তাইক ঘৰৰ পৰা ওলাই আহিব দিয়া নাছিলোঁ আজি তাই ওলাই আহি চব কৰ্তব্য লগাই দিলে ভাই ভাই পানী আনি এই জেগা চাফ কৰিব লাগিব আমি দেখাত আপোনালোকৰ এই যদি চিকিৎসা নকৰাৰ কাৰণে মৰি গ'ল মোৰ ভাগ্য বাগানলৈ অহালৈকে ডাক্তৰ ছাৰে খবৰটো পাই চিকিৎসা কৰালে ছাৰে কোৱা মতে মই এতিয়া সম্পূৰ্ণ সুস্থ কিন্তু এই বাগানত মই এতিয়াও অস্পৃশ্য মই চাগৈ নমৰালৈকে সদায় অস্পৃশ্য তাই ঠিকেই কৈছে স্বপ্না এতিয়া সম্পূৰ্ণ সুস্থ তাই চিকিৎসা আমিয়ে কৰিছিলোঁ বাগানৰ লোকসকলক তাইক এতিয়া অস্পৃশ্য বুলি নাভাবিবলৈ বহুবাৰ কৈছোঁ নাই বুজাই যেন একো লাভ নাই মই ইমান অস্পৃশ্য হৈ থকাতকৈ মই কুষ্ঠ ৰোগত মৰি যোৱা হৈ ভাল আছিল তাই স্বপ্না যদি ভাল হ'ল তাইক অস্পৃশ্য বুলি ভাবি নাথাকিব ইয়াৰ সলনি এই ৰোগৰ প্ৰতি সতৰ্ক হয় কোনোবাতে মই জানাবলৈ পাই সুখী হৈছোঁ কুষ্ঠ হ'ল এবিধ বীজাণুৰ দ্বাৰা হোৱা ৰোগ ই বংশগত বা জন্মগত নহয় আধুনিক ঔষধৰ দ্বাৰা ইয়াক চিকিৎসা কৰি অতি কম দিনৰ ভিতৰতে ভাল কৰিব পাৰি চাওক ইয়াতে মোৰ ৰঙচুৱা চুলে গম নোপোৱা এটা দাগ হৈছিল আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে এতিয়া মই সম্পূৰ্ণ সুস্থ হয় আৰম্ভণিতে চিকিৎসা কৰিলে কোনো ব্যক্তি বিকলাংগ বা বিকৃত হোৱাৰ পৰা ৰক্ষা পৰে চাওক আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে স্বপ্না এতিয়া সম্পূৰ্ণ সুস্থ তথাপিও ভয় লাগে এই চুলে বীজাণুতা আমাৰো হয় নাই স্বপ্নাৰ বাদ এতিয়া কুষ্ঠ ৰোগৰ তেনেকুৱা একো বীজাণু নাই এমনিটি ঔষধ প্ৰয়োগৰ দ্বাৰা স্বপ্না এতিয়া সম্পূৰ্ণ সুস্থ বাৰু স্বপ্না যদি ভাল হ'ল তাইক অস্পৃশ্য বুলি ভাবি নাথাকিব ইয়াৰ সলনি এই ৰোগৰ প্ৰতি সতৰ্ক হওক ভালেই হ'ল আপোনাক ইয়াতে পালোঁ আজি সকলোকে সমাজকে কুষ্ঠ ৰোগৰ সম্পৰ্কে এবাৰ বুজাই দিওঁ এবিধ বীজাণুৰ দ্বাৰা হোৱা ৰোগ ই বংশগত বা জন্মগত নহয়
আধুনিক ঔষধৰ দ্বাৰা ইয়াক চিকিৎসা কৰি অতি কম দিনৰ ভিতৰতে আৰোগ্য লাভ কৰিব পাৰি। চাওক, ইয়াতে মোৰ চুলে গম নোপোৱা এটা দাগ হৈছে। আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে এতিয়া মই সম্পূৰ্ণ সুস্থ। বাৰু ককাই, আপোনালোকে যদি স্বপ্নাক পঢ়া শুনা কৰিব নিদিয়ে, মোৰ নাচিবলৈ নিদিয়ে, আমাৰ স্কুললৈ লৈ যাওক, মোৰ ঘৰতে ৰাখি পঢ়া শুনা কৰক। নালাগে মাষ্টৰ বাবু, স্বপ্না মোৰ ভতিজী ছোৱালী। এই বেমাৰটো ভয়তে তাইক আমি আঁতৰাই দিছোঁ। বেটীটোক আমাৰ লগতে ৰাখি পঢ়াম। ডাক্তৰ আৰু মাষ্টৰ বাবু, আপোনালোকে আজি আমাৰ অস্পৃশ্য মনটো খুলি দিলা আৰু বাগানৰ চব ল'ৰা ছোৱালী স্কুললৈ যাব। তেনেহ'লে তোমালোক কিয় ৰৈ আছা? সুস্থ ৰোগৰ বিষয়ে ইমানবোৰ কথা জানিলা, এওঁলোকে আহিছে, তোমালোকে আহিছা। আহা, আজি আমি চবেই মিলি ঝুমুৰ নাচো। পড়াশোনা কাহার লাঠি পড়ার বিনে নাই গো গতি পড়াশোনা কাহার লাঠি পড়ার বিনে নাই গো গতি স্কুলে যাব চলো পড়া বিনে নাই গো গতি